guys, welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। শেহৰি কাৰণে উঠিলো এতিয়া 3টা মান বাজে। আজি নহয় টোপনিয়ে ধৰা নাই। সেই কাৰণে পটক কৰি উঠিলো। এতিয়া ৰান্ধা বঢ়া কৰি মানুহক দেখাই আছো। পাকঘৰত সোমালো। এতিয়া ৰান্ধা বঢ়া কৰিম। মাছ ফ্ৰাই কৰা নাই, মাছটো ফ্ৰাই কৰিম। ফ্ৰিজতে থৈ দিছো। এয়া দেখিছেনে মাছ ফ্ৰাই কৰিম এতিয়া। আৰু ইহঁতে উঠাই নাই, শুই আছে। ফ্ৰাই কৰা হৈ গ'ল আৰু ইপিনে চাও হৈ গৈছে। এতিয়া মাতো সিহঁতক। একেবাৰে আবেলি আহিলো, আগবেলা নহয় কাম চাম কৰিলো বহুত। কাৰণ কালি ঈদ হ'ব পাৰে নহ'ব পাৰে, সন্ধিয়াহে গম পাম। ৰজা ঈদত নহয় অলপ খেলি মেলি হয়। যি কি নহওক কালি হ'লে হ'ব, পৰহি হ'লে হ'ব। আৰু আজি নহয় ঘৰ চৰবিলাক আকৌ চাফা চিকনা কৰিলোঁ, ঘৰ চৰবিলাক মুচি ল'লোঁ। আগবেলা বহুত কাম কৰিছোঁ, আহক দেখাই আছোঁ। আগবেলা নহয় বহুত কাম কৰিলোঁ। আৰু কাঁহী বাতি যে ওলাই নহয়, বাপৰে বাপ। হ'ল আজান দিলে। এতিয়া মই ইফতাৰী বনোৱা আৰম্ভ কৰোঁ। ইপিনে জহা চাউল ধুই ল'লোঁ। মটন পোলাও বনাম, বুট সিজাই লৈছোঁ। বেঙেনা চপ বনাম, ভেন্দি কাটি লৈছোঁ, ভেন্দি ভাজি বনাম। ইপিনে ৰচুন বাটা, বেঙেনা কাটি লৈছোঁ চপৰ কাৰণে। ইপিনে আদা বাটা গোটেই পেষ্ট কৰি লৈছোঁ, জলকীয়া কাটি লৈছোঁ, দালি পেষ্ট কৰি লৈছোঁ পকৰাৰ কাৰণে। ইপিনে মটনটো সিজাই ল'লোঁ কুকাৰত। এতিয়া মটন পোলাও বনাম, বেছি আৰু দেৰি নকৰোঁ, বনাবলৈ আৰম্ভ কৰোঁ। আৰু ঘৰ চৰবিলাক দেখিছেনে একদম চকচকা কৰি লৈছোঁ। আজি আকৌ হাতেৰে মুচি লৈছোঁ, আজি একদম চকচকা কৰি। ইপিনে বুট ভাজাটো হৈ গ'ল আৰু মটন পোলাওটো হৈছে। এতিয়া ৰুটি বনাই আছোঁ। ৰুটিকেইটা বনাই তাৰপিছত পকৰাবিলাক ভাজিম গৰম গৰম। ৰুটিবিলাক ভাজা হৈ গ'ল, দেখিছেনে? ৰুটিবিলাক ভাজি ল'লোঁ। এতিয়া পকৰা ভাজিম। পকৰা এইকেইটা ভাজি ল'লোঁ আৰু ভাজিবলৈ আছে। আৰু ইপিনে বেঙেনা পকৰা ভাজি আছোঁ। ৰুটিও ভাজা হৈ গ'ল। এইবিলাক নহয় ভাবি ঘৰত পঠাই দিম। বিৰিয়ানীও দিছোঁ, ভাবি ঘৰক পঠাই দিম। ভাবিহঁতক ইফতাৰী দি আহিলোঁ। আজিৰ ইফতাৰী হৈছে পকৰা, বেঙেনা চপ, মটন বিৰিয়ানী, বুট আৰু ৰুটি। এইখিনিয়ে ইফতাৰী কৰিলোঁ। ইফতাৰী কৰি কাঁহী বাতিবিলাক ধুই ল'লোঁ। এতিয়া অলপ সেৱৈ ভাজিম, কাৰণ সেৱৈ আনিছে, ভাজাই নাই। সময়ো পোৱা নাই নহয়, দিনটো কাম কৰিলোঁ, এইটো সেইটো কৰোঁতে সময় গ'ল। আৰু ৰাতিৰ কাৰণে এইপিনে ভাত বনাই আছোঁ, তৰকাৰী বনাই আছোঁ, মানে মটন বনাই আছোঁ। আৰু এয়া দেখিছে কাজু বাদাম সেৱৈ লৈ আহিছে, এতিয়া ভাজি ল'ম, দেখিছেনে? বজাৰ মানুহ যোৱা অহা কৰি আছে, 9টা মান বাজে। এটা দিনৰ কাৰণে কিমান বজাৰ লাগে নহয়, বজাৰে শেষ নহয়। যি কি নহওক ব্লগটো ইয়াতে শেষ কৰি দিওঁ। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।